সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এই পাচলিখিনি দেখিছে নহয়? ৰ'ব এই পাচলিখিনিৰ কথা ক'বলৈ গ'লে এই ভিডিঅ'টো চাব লাগিব। এই চাংঘৰটো হৈছে মোৰ মানুহজনৰ লগৰ এজনৰ এনেকৰ ঘৰ। আগতে আমি এই দিচাংমুখত পিকনিক খাবলৈ গৈছিলোঁ। খুব ধুনীয়া ঠাই আৰু ইয়াৰ মানুহবোৰো খুব ভাল। আপোনালোকে ইয়ালৈ গৈছেনে জনাবচোন। আচলতে অলপ যান্ত্ৰিকময় জীৱনৰ পৰা আঁতৰি গৈ অলপ মনটো শান্তি লগাওঁ বুলি ভাবিলে এই দিচাংমুখলৈ যাব পাৰে। ইয়াত চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া, খুব বেছি ভাল লাগে। ইমান ধুনীয়া পৰিৱেশ, লগতে আকৌ ইমান ধুনীয়া বাগিচা পাচলিৰ, কাৰণ ইয়াত এই সময়খিনিত প্ৰয়োজন হোৱা সকলোখিনি পাচলিয়ে লগোৱা হৈছে। আৰু এনেকুৱা এটা পৰিৱেশ দেখা পালে কিমান যে ভাল লাগে তাক জানো বুজাব পাৰি। কাৰণ বজাৰৰ পৰা পাচলিবিলাক কিনি খোৱাতকৈ এনেকৈ যেতিয়া চিঙা দেখা যায় তেতিয়া যে কি ভাল লাগে তাৰ অনুভৱটো কিন্তু এটা সুকীয়া দেই। লগতে ইমান ব্যস্ততাপূৰ্ণ জীৱনত সকলো ব্যস্ত, গতিকে এই হুলস্থুলীয়া ব্যস্তময় জীৱনৰ পৰা ওলাই গৈ অলপ সময় আমি সকলোৱে জিৰণি ল'ব লাগে, নহয় জানো? সৌ দূৰ-দূৰণিলৈকে তেখেতৰ মাটি, গতিকে তেখেতক আনজনে বুজাই আছে ক'লৈকে কি খেতি কৰিছে। আচলতে তেওঁ মাজে সময়ে গৈ খেতিডৰা চাইগৈহে, চোৱা বেলেগ মানুহো ৰাখিছে। প্ৰথমতে যে দেখাইছিলোঁ পাচলিখিনি ইয়াৰ পৰাই আনিছোঁ, সেইবাবে কৈছিলোঁ ভিডিঅ'টো গোটেইটো চাওকচোন, পৰিৱেশটো চাই আপোনালোকৰো ভাল লাগিব। বাৰু আজিলৈ আহিছোঁ, নমস্কাৰ, বাই বাই।